ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি গাড়ীৰ ভিতৰৰ পৰাই আৰম্ভণি কৰিলোঁ। যোৱাকালি মানাছতে আছিলোঁ, আজিও মানাছতে থাকিম। ইয়াৰ গুৰুজী মই আছোঁ, আমি একেলগে। কনষ্টেবল ড্ৰাইভাৰৰ ট্ৰেইনিং ক'ত হয়? মোক সুধি আছে কনষ্টেবল ড্ৰাইভাৰৰ ট্ৰেইনিং ক'ত হয়। কনষ্টেবল ড্ৰাইভাৰৰ ট্ৰেইনিং যোৱাবাৰ হৈছিল দেউলাখালত, যোৱা বছৰ দেউলাখালত হৈছিল। এই বছৰ ক'ত হয় সেইটো মই গম নাপাম সঠিক কৰি, কিন্তু এটা চেণ্টাৰত নিদিব যেন লাগে। এবাৰ পোষ্ট বেছি আছে আৰু এটা চেণ্টাৰতে 650 ল'ৰা কেনেকে ট্ৰেইনিং কৰাব, হয়তো দুটা চেণ্টাৰ ভগাই দিব পাৰে। অপেক্ষা কৰি থাকক আপোনালোকে, বাকী গম পালে মই বাৰু জনাই দিম ভিডিঅ'। মোৰ ভাইটি এটাই ফোন কৰি কিনে কৈ আছিল, দাদা বৰ্ডমেনৰ ভিডিঅ' এটা বনাই কিনে দিবচোন ইউটিউবত। বৰ্ডমেনৰ ডিউটিনো কেনেকুৱা হয়, ক'ত হয় অলপ জনাবচোন। এইটো ভিডিঅ'ত এইটোৱে ক'ব বিচাৰিছোঁ যে বৰ্ডমেনৰ ডিউটি বিৰাট ৰিক্সি হয় আৰু বৰ্ডমেনৰ ডিউটি নদীত হয়। সেইকাৰণে মই নিজে বৰ্ডমেনৰ লগত ডিউটি কৰি পাইছোঁ আৰু মোৰ এটা ভিডিঅ' ক্লিপ আছে, আপোনালোকক স্ক্ৰীণত দিছোঁ, সেইটো চাই লওক আৰু বৰ্ডমেনৰ ডিউটি ক'ত হয় কেনেকুৱাকৈ হয় গম পাই যাব। আপোনালোকে নিজেই গম পাই যাব যে ক'ত ডিউটি হয়, কেনেকুৱা ডিউটি হয়, চাই লওক ভিডিঅ'। কিমান যাব কৈ সুধি আছা মোক। কাটকৰ ভিডিঅ'টো আগতে দিয়ে থৈছোঁ, তথাপিও তোমালোকক ক'লোঁ কাটকটো একদম ল' যাব আৰু তোমালোকে ভাবি থকাৰ দৰে ইমান হাই কাটক নিদিয়ে। 75, 70 নাযায়, তোমালোকে নাভাবিবাই, কেতিয়াও নাযায়, অসম্ভৱ। যেতিয়া তোমালোকে চাকৰি পাবা তেতিয়া ক'বা হয়তো ইমান কম কাটক বুজি গ'ল। আৰু ৰিজাল্টৰ কথা কৈ আছা, ৰিজাল্ট কোনে কেতিয়া দিব কোনেও ক'ব নোৱাৰে, কোনো ইউটিউবাৰে ক'ব নোৱাৰে কেতিয়া ৰিজাল্ট দিব। তোমালোকে অপেক্ষা কৰি আছা, অপেক্ষা কৰি থাকা। আৰু মই এটা কেণ্ডিডেট, মই অপেক্ষা কৰিয়ে আছো। গম পাবা, ইমান দিনতো অপেক্ষা কৰিলাই আৰু ধৈৰ্য ধৰাচোন কেইদিনমান। মইতো ধৈৰ্য ধৰি আছো, তোমালোকৰ ধৈৰ্য ধৰি থাকা। আৰু কোনো ইউটিউবাৰৰ কথা শুনি এনেই মূৰবোৰ গৰম কৰি নাথাকিবা। একদম সঁচা কথা কৈছো,